এখন ঘন জংঘল, এটা প্ৰায় 15-16 কিলোমিটাৰ দীঘল এটা প্ৰকাণ্ড গুহা আৰু মহাভাৰতৰ এটা কাহিনী। মহাভাৰতৰ কাহিনীৰ কথা আপুনি জানে, মহাভাৰতৰ চৰিত্ৰসমূহৰ কথাও আপুনি জানে। মহাভাৰতৰ এটা বিশেষ চৰিত্ৰ হিড়িম্বা, সেই হিড়িম্বাৰ কাহিনী অসম মুলুকৰ এটা বিশেষ প্ৰান্তত এটা গুহাৰ মাজত লুকাই আছে আৰু সেই গুহাৰ সন্ধানত আজি ডিমা হাছাও জিলাৰ উমৰাংচুত DY365ৰ পৰিয়াল। ইয়াত কি আছে? এক জাগ্ৰত, এক জয়াল পৰিৱেশ, চৌদিশে কেৱল আন্ধাৰ। মোৰ মূৰৰ ওপৰত আছে এখন স্বৰ্গ, য'ত দেৱ দেৱীসকল থাকে, আৰু এয়া হৈছে সপ্তগংগা। এয়া সপ্তগংগাৰ পানী, আৰু এই ওপৰৰ পৰা এই গুহাটোৰ এই যি স্বৰ্গ দেখা পাইছে, ইয়াৰ পৰাই দেৱ দেৱীসকল নামি আহে আৰু দেৱ দেৱীসকলে এই সপ্তগংগাত স্নান কৰে। জনবিশ্বাস আছে এয়া হৈছে সপ্তগংগা। এই সপ্তগংগাত যদি আপুনি আহে, আপোনাৰ যদি বেমাৰ আজাৰ হৈ আছে, ইয়াত যদি আপুনি স্নান কৰে, তেনেহ'লে আপুনি নিৰোগী হ'ব পাৰে, আপুনি বেমাৰ আজাৰৰ পৰা মুক্তি লাভ কৰিব পাৰে। এই গুহাটোতেই হিড়িম্বাই সাধনা কৰিছিল। এই গুহাটোৰ ভিতৰতেই হিড়িম্বাৰ গৰ্ভত জন্ম লাভ কৰিছিল ঘটোৎকচে। পঞ্চপাণ্ডৱে যেতিয়া বনবাস খাটিছিল, তেতিয়া এই স্থানতেই আশ্ৰয় লৈছিল। এয়া গুহাৰ ভিতৰত মহাদেৱৰ স্থান, বাবাৰ স্থান। তলত এয়া ভগীৰথী গংগা আৰু ওপৰত বাবাৰ মন্দিৰ। এয়া ভগীৰথী গংগাৰ কাষত বাবাৰ ত্ৰিশূল। চাওক, এয়া বাবাৰ অপাৰ মহিমা। বাবা ইয়াত প্ৰতি মুহূৰ্তত জাগ্ৰত হৈ থাকে। এই গুহাৰ ভিতৰত আপুনি যদি বাবাক দৰ্শন কৰিবলৈ আহে, তেনেহ'লে আপুনি বাবাক দৰ্শন কৰিব পাৰে। এয়া ভগীৰথী গংগাত প্ৰতি মুহূৰ্তত পানী থাকে, অবিৰলভাৱে পানী এই গংগাত বৈ থাকে, আৰু ওপৰত বাবাৰ সাধনা চলে। আৰু এয়া হৈছে চন্দ্ৰতাপ। চাওক, আমি দেখুৱাইছোঁ এয়া গুহাৰ ভিতৰত এখন প্ৰকাণ্ড এয়া চন্দ্ৰতাপ। এয়া দাপৰ যুগৰে সৃষ্টি, দাপৰ যুগৰ সৃষ্টি। আপুনি মাত্ৰ কেৱল হয়তো শুনিছে আধ্যাত্মিক কাহিনীত, আপুনি কেতিয়াবা আধ্যাত্মিক গ্ৰন্থত এই কথা আপুনি পঢ়িবলৈ পাইছে, কিন্তু এই ছবি আপুনি কেতিয়াও হয়তো স্বচক্ষুৰে দেখা নাছিল। আৰু এয়াই হৈছে ডিমা হাছাও জিলাৰ উমৰাংচুত থকা এক বিশেষ গুহা আৰু এক বিশেষ মন্দিৰ। মা মনসা নাওখনৰ সন্ধান আমি ইতিমধ্যে লাভ কৰিছোঁ। এইখন দেখুৱাইছোঁ শিলৰ জৰিয়তে। এয়া মা মনসা নাও, আৰু তলত এয়া হৈছে পানী। এই গুহাটোৰ ভিতৰত সকলো আছে, সকলো চৰিত্ৰই আছে, সকলোখিনিয়েই প্ৰতিফলিত হৈছে। এয়া হৈছে মা মনসা নাও, আমি দেখুৱাইছোঁ এক জয়াল পৰিৱেশ। এয়া মা মনসা নাও চাওক, আৰু এয়া হৈছে তলত পানী। যিহেতু নদীখন, এই যিখন নদী গুহাটোৰ ভিতৰতে বৈ আছে, ধাৰাসাৰ এই নদী বৈ আছে, অবিৰলভাৱে এই নদীৰ পানী বৈ আছে, ঠাণ্ডা পানী, আৰু তাৰ মাজত এইখন হৈছে নাও। এই অংশটো হৈছে নাওখনৰ সন্মুখ ভাগ। একেবাৰে আচলতে এইফালে থকা যিটো ভাগ, এই মুখখন এইফালে আছে নাওখনৰ, আৰু আমি যদি গৈ থাকোঁ ইটো ফালো আপুনি দেখা পাব।